লৈছোঁ কলপাততে কচু আগ কেইডালমান, যিহেতু মই পাতত দি খাম, আৰু এডাল জলকীয়া লৈছোঁ। ইয়াতে দিম আদা নহৰু থেতেলিয়াই লোৱা ৰাফলি থেতেলি লৈছোঁ, যিহেতু কমকৈ লৈছোঁ কচু মই সেইকাৰণে কমকৈ দিছোঁ। আৰু ইয়াতে দিছোঁ বিলাহী, কণ বিলাহী 3টামান, যিহেতু কমকৈ লৈছোঁ সেইকাৰণে বস্তুবিলাক কমকৈ দিছোঁ মই। অকণমান হালধি গুড়ি দিছোঁ ইয়াতে, আকৌ লগতে সোৱাদ অনুসৰি নিমখ, আৰু দিম ইয়াতে অকণমান গুড়ি জলকীয়া আৰু 2-3 টোপালমান মিঠাতেল। আৰু এতিয়া ধুনীয়াকৈ এইখিনি বান্ধি ল'ম। এয়া মোৰ টোপোলা বান্ধা ৰেডি হৈ গ'ল, আৰু এতিয়া জুইত দি দিওঁগৈ। এয়া মোৰ কচু পিটিকা চাওকচোন কিমান ধুনীয়াকৈ সিজিছে। এইয়া কালাৰ কিমান ধুনীয়া নহয়নে? তাৰপিছত আকৌ এইফালে পুৰি লৈছোঁ দেই, এইয়া শিঙি মাছ পুৰি লৈছোঁ, আৰু অকণমান সিজাব লাগিব বাৰু, পুৰি আছোঁ। শিঙি মাছৰ পিটিকা আৰু কচু পিটিকা পাতত দিয়া, ধুনীয়াকৈ খাম আজি। মই গৰমে গৰমে ঠাণ্ডা মানে ৰাতিপুৱা ভাতটো গৰমে গৰমে যে পিটিকা ভাত খাই বহুত বেছি ভাল পাওঁ। আৰু ঠাণ্ডা দিনত যে পিটিকা ভাত বুলি ক'লে আৰু বেলেগ একোৱে নালাগে, মাছ মাংস একোৱে নালাগে। তথাপিতো মানে মাছৰ পিটিকাকণ কৰি লৈছোঁ আৰু পুৰি লৈছোঁ। পুৰি লোৱা সোৱাদটো বেলেগ নহয়নে? জুইত পুৰি লোৱা সোৱাদটো, যিহেতু সদায় গেছতে বনাই খাই থাকোঁ, গতিকে জুইত আজি